নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট। ভিডিঅ'টোত আমি এটা বিশেষ কথা বা বিশেষ টপিক আপোনালোকক জনাব বিচাৰিছোঁ। যিসকলে প্ৰথমবাৰৰ বাবে ADRE এক্সাম বা যিকোনো কম্পিটিটিভ এক্সাম প্ৰথমবাৰৰ বাবে দি আছে তেওঁলোকে এই ভিডিঅ'টো চাওক। যিসকলে OMR ভালকৈ ফিল আপ কৰিব পাৰে বা বহুত অভিজ্ঞতা আছে, এইটো ভিডিঅ' তেওঁলোকৰ বাবে নহয়। যিসকলে প্ৰথমবাৰৰ বাবে পৰীক্ষা দিব, এইটো ভিডিঅ' কেৱল মাত্ৰ তেওঁলোকৰ বাবেহে। বাকী কোনোবাই নিজৰ নলেজৰ বাবে ভিডিঅ'টো চাওঁ বুলি ভাবিছে যদি চাব পাৰে। অ'কে, এতিয়া চাওক, এইটো এটা টেলিগ্ৰাম চেনেলৰ লিংক হয়। যদিহে আপোনালোকে জইন হোৱা নাই, আমাৰ ফ্ৰী ষ্টাডি মেটেৰিয়েল PDF ভিডিঅ' নটিফিকেশ্যন গোটেইখিনি এই টেলিগ্ৰাম চেনেলটোত পাব। আৰু এটা কি বস্তু পাব, ইয়াতে আমি OMR শ্বীট, আপোনালোকে যদি প্ৰথমবাৰ পৰীক্ষা দিব OMR শ্বীট, আপোনালোকে OMR শ্বীটত পৰীক্ষা দিব। OMR শ্বীট কেনেকুৱা হয়, কেনেকৈ ফিল আপ কৰিব লাগে, গোটেইখিনি কথা আপোনালোকক জনাই দি আছোঁ। অ'কে, এইটো হৈছে আমাৰ ইউটিউব চেনেলৰ লিংক। আপোনালোকে স্কেন কৰি এইটো যদি QR কোডটো স্কেন কৰে আপোনালোকে ডাইৰেক্ট আমাৰ ইউটিউব চেনেললৈকে যাব পাৰিব। আৰু এইটো হৈছে যিটো আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক, তাত গ'লেও আমি ভিডিঅ' ডিছক্ৰিপশ্যনত এই লিংকবোৰ দি দিম। আপোনালোকে জইন হৈ ল'ব, ফ্ৰীতে ষ্টাডি মেটেৰিয়েল আৰু OMRখন ডাউনলোড কৰিব পাৰিব। এতিয়া চাওক, এইখন এখন চেম্পল OMR। ইয়াতে আমি ৰোল নাম্বাৰটো ধৰি ল'লোঁ 1 2 3, কোনোবা ছাত্ৰৰ ৰোল নাম্বাৰ। গতিকে 1 হ'লে আমি এই একত এনেকৈ ফুট দি সুন্দৰকৈ গোল কৰিব লাগিব। অ'কে, একত এটা যেতিয়া যথেষ্ট সৰু, অকণমান জুম কৰি লওঁ। হয়, এতিয়া আমি একত ফুট দিব লাগিব এনেকৈ। আৰু গোটেইখিনি আমি যিটো আমাক ব্লু পেনেৰে আমি এনেকৈ গোটেইখিনিত আমি একত ফুট দি তেনেকৈ ৰং কৰিব লাগিব। অ'কে, আৰু এইখিনিতে ৰং কৰোঁতে এটা বিশেষ কথালৈ মন কৰিব, যাতে ৰং কৰা বা ক'লা ৰং যেতিয়া দিব আপোনালোকে বাহিৰত নলাই যাতে। এতিয়া এনেকৈ দিলে এই ৰংটো যদি এইখিনিত লাগি যায় তেতিয়া সেইটো কেঞ্চেল হৈ যাব। ঠিক আছে, তেতিয়া আমি কি কৰিম, খুব ধুনীয়াকৈ ৰংটো কেৱল মাত্ৰ এই গোল বাকচটোৰ ভিতৰতে আমি দিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আমি কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। ঠিক আছে, আৰু এই শ্বীট মানে OMR যিটো চেম্পল, যিটো OMR শ্বীটৰ যিটো PDF আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাব। ডিছক্ৰিপশ্যনত লিংক দিছোঁ, তাতে ডাউনলোড কৰি কেইটামান কপি 5-6টামান কপি আপোনালোকে ঘৰত আনি লওক আৰু প্ৰেক্টিচ কৰক কেনেকৈ ফিল আপ কৰিব লাগে। আৰু ধৰি লওক এটা প্ৰশ্ন আছে, আপোনালোকে জানে উত্তৰটো মানে 4টো শুদ্ধ উত্তৰ এনেকৈ দি থৈ দিলে, অলৰেডি 4টো শুদ্ধ। পিছত আপোনালোকে মেথছৰ ক্ষেত্ৰত তেনেকুৱা হয় যে দেখিলে নাই 4টো নহয় 3টোহে শুদ্ধ, গতিকে এনেকৈতো তাতে দি দিলে, তেতিয়া কি হ'ব, সেইটো কেঞ্চেল হৈ যাব। কেঞ্চেল হ'লে 0.25 নম্বৰ আপোনালোকৰ এই ক্ষেত্ৰত মাইনাছ হ'ব। অৰ্থাৎ 4টা ভুল হ'লে 1 নম্বৰ কিন্তু যাব, শুদ্ধৰ পৰা 1 মাইনাছ হ'ব। গতিকে OMR শ্বীটখন ফিল আপ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। আৰু ৰোল নম্বৰটোত যদি এতিয়া থাকক, ৰোল নম্বৰ 1 2 3 বুলি কৈছিলোঁ, 1 হ'লে একত গোল চিন দি আপোনালোকে ফুট দিলে। ইয়াৰ বিপৰীতে 2 হ'লে কি কৰিব, 1 2 3, এতিয়া 1ৰ ক্ষেত্ৰত আমি দেখিলোঁ 1ত দিলে, 2ৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, 2টোত দিব, এই 2ৰ ঘৰটোত দিব। আৰু 3ৰ ক্ষেত্ৰত নেক্সটটো 3 আছে, গতিকে 3ত দিব। আৰু আপোনালোকে যেতিয়া OMRখন আপোনালোকে আনিব, ইয়াত ধুনীয়াকৈ পাৰিব। ইয়াত চাওক, কম্পিউটাৰ স্ক্ৰীণত বা মোবাইলৰ স্ক্ৰীণত এইবোৰ অকণমান দিগদাৰ হয়, যিহেতু মই মোবাইলৰ স্ক্ৰীণত কৰি আছোঁ এতিয়া। আৰু টেষ্ট বুকলেট কোডটোৰ ক্ষেত্ৰত আপোনালোকে দিব যিটো এনচাৰ শ্বীট নম্বৰ, সেইটো দিব। আৰু য'ত চাইন কৰিব দিছে, এতিয়া চাইনটো মোৰ মতে আগত নকৰিব। কেতিয়াবা এটা কি হয়, এটা থাকে কেণ্ডিডেটৰ ছিগনেচাৰ, এটা হৈছে ইনভিজিলেটৰৰ ছিগনেচাৰ। ইয়াতে মাদাৰ্ছ নেম আৰু কিবাটো নাথাকে বাৰু পৰীক্ষাৰ ক্ষেত্ৰত, কিন্তু ইয়াতে কেণ্ডিডেটছৰ ছিগনেচাৰটো থাকে আৰু ইনভিজিলেটৰৰ ছিগনেচাৰটো থাকে। কিছুমানে কি কৰে, কেণ্ডিডেটৰ নিজৰ নামৰ ঠাইত এৰি কি কৰে, ইনভিজিলেটৰৰ ঠাইত ছিগনেচাৰটো কৰি আহে। বহুতে তেনেকুৱা কৰে। গতিকে অনুগ্ৰহ কৰি আপোনালোকে এইটো ভালকৈ পঢ়ি চাওক। যদি বুজি নাপায় শব্দখিনি, গোটেই কথাখিনি বুজি নাপাব পাৰে, তেতিয়া যিগৰাকী আপোনালোকৰ ডিউটি পৰিব তেওঁক আপোনালোকে সুধিব যে ছাৰ বা মেম আমি ক'ত ছিগনেচাৰটো কৰিম। ভুল নকৰিব। আৰু নেক্সট পেজত এটা বস্তু থাকিব পাৰে আপোনালোকৰ, যে আমি 1 2 3 বুলি ধৰিলোঁ, কিন্তু ইয়াতে এটা বাকচ থাকিব পাৰে য'ত আমি সংখ্যাৰে লিখিলোঁ এইখিনি ৰোল নম্বৰটো, আকৌ আখৰেৰেও আমি লিখিব লাগিব। 1ৰ ক্ষেত্ৰত আমি এনেকৈ কি লিখিম, 1, তাৰপিছত
1 2 3 123 নেলিখোঁ কিন্তু আমি 1 2 জায়গাত 1 লিখিলোঁ তাৰপিছত 2 জায়গাত কি কৰিম আমি 2 ঠাইত 2 বুলি লিখিলোঁ 3 ঠাইত 3 বুলি লিখিম তেনেকৈ আমি লিখিম গোটেইখিনি কথা আপোনালোকক বুজাই দিব কিন্তু OMRখন যেতিয়া আপোনালোকে নিজে কি কৰিব মানে ফিল আপ কৰিব প্ৰিণ্ট আউট এটা আনিলে আপোনালোকৰ কনফিডেন্স লেভেলটো বহুত বেছি হাই হৈ যাব এইখিনি কথা আমি কেৱল মাত্ৰ এইটো চাওক কাৰেক্ট মেথডটো দি দিছে আমি কেনেকৈ কৰিব লাগে এটা ইনষ্ট্ৰাকশ্যন আমাক দিয়া হৈছে ইনভিজিলেটৰ জনে আমাক এই গোটেই কথাখিনি বুজাই দিব পৰীক্ষাৰ আগত তথাপিও আমি নিজে জনাটো খুব মানে বেছি ভাল আৰু প্ৰেক্টিছ কৰাটো ভাল আপোনালোকে কলমৰ ক্ষেত্ৰত পেণ্টনিক পেন যিটো 10 টকীয়া কলা ৰঙৰ সেইটো ব্যৱহাৰ কৰিব পাৰে এয়া জাষ্ট এডভাইছে আপোনালোকে নিজে যিটো ভাল পায় সেইটো ব্যৱহাৰ কৰক মই পাৰ্সোনালি যদি মোক যদি কোনোবাই হদে কোনটো কলম মানে কম্পিটিটিভ এক্সামৰ কাৰণে ভাল মোৰ মতে হেতু বেছি ভাল আৰু কলমটো কি কৰিব দুটা বা তিনিটা কলম লৈ যাওক কিন্তু কলমটো অকনমান লিখিব আগতে ঠিক আছে 1-2 পেজ লিখাৰ পিছত লৈ যাব প্ৰথমতে বহুত খহটা হয় আৰু অধিক সময়ৰ প্ৰয়োজন হয় এইখিনি কথাত মন দিব বহুত ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে এইটো হৈছে আমাৰ কাৰেক্ট মেথড ইয়াতে চাওক কিমান ধুনিয়াকে গোল কৰিছে অকনমানো বাহিৰত উলিয়াই জনে কিছুমানে কি কৰে কাটা চিন দিয়ে এনেকে ৰাইট চিন দিয়ে এইটো হৈছে আমাৰ ৰং মেথড এইটো হৈছে ভুল মেথড আৰু এইটো হৈছে আমাৰ শুদ্ধ পদ্ধতি গতিকে OMRখন আপোনালোকে যেতিয়া ডাউনলোড কৰিব আমি এই দুটা OMR টেলিগ্ৰামত দি দিছো আপোনালোকে প্ৰেক্টিছ কৰক গোল কৰাটো প্ৰেক্টিছ কৰক বহুতে হাইব পাৰে যে আৰু এই ক্ষেত্ৰত যে আমি আকৌ এবাৰ যেটো কলো আপোনালোকক ক্যান্ডিডেটৰ সিগনেচাৰ আৰু ইনভিজিলেটৰ সিগনেচাৰ এই বস্তুটো কিন্তু মিছ নকৰিব আপোনালোকে বহুত ক্ষেত্ৰত দেখিছো ইনভিজিলেটৰৰ ঠাইত ক্যান্ডিডেটে নিজৰ সিগনেচাৰটো মাৰি আহে গতিকে এই ক্ষেত্ৰত এটা খেলিমেলি হ'ব পাৰে কথাখিনিত মন দিব যিসকলে প্ৰথমবাৰ পৰীক্ষা দিছে আৰু এই ভিডিওটোৰ তলতে আৰু এটা ভিডিওৰ লিংক পাব যত আমি এডমিট কাৰ্ডত গোটেই কথাখিনিত কি লিখা আছে কেনেকৈ কি লৈ যাব লাগিব এডমিট কাৰ্ডৰ লগত ডকুমেন্টস কি নিব লাগিব গোটেই কথাখিনি আমি সুন্দৰকৈ অসমীয়াত আপোনালোকক বুজাই দিছো শুদ্ধ অসমীয়াত যিসকলে প্ৰথমবাৰৰ বাবে পৰীক্ষা দিছে বা আগতেও পৰীক্ষা দিছে তেওঁলোকৰ বাবে এই ভিডিওটো গুৰুত্বপূৰ্ণ হ'ব আমি এই ভিডিওটোৰ তলতেই যিটো লিংক পাব তাত আমি দিছো এডমিট কাৰ্ডত থকা প্ৰতিটো কথা প্ৰতিটো গোটেইখিনি কথাই আমি ইয়াত উল্লেখ কৰিছো আপোনালোকে আৰু এডমিট কাৰ্ডখন মানে এটো লৈ এক্সট্ৰাকে আৰু কোনো ভিডিও চাব নালাগে ডেসক্ৰিপচনত যেটো ভিডিওৰ লিংক পাব হেতু চালে আপোনালোকৰ গোটেই কনসেপ্ট এক্সাম লৈ বা পৰীক্ষাটো লৈ গোটেইখিনি ক্লিয়াৰ হৈ যাব আৰু আমি টেলিগ্ৰাম চেনেলত গোটেইখিনি আপোনালোকক ফ্ৰীতে প্ৰভাইড কৰি দিছো আপোনালোকে যাওক টেলিগ্ৰাম চেনেলটোত যাওক গৈ এইটো আপোনালোকে পাব OMR sheet আপোনালোকে ডাউনলোড কৰিব পাৰিব দুটা ডিফাৰেন্ট টাইপৰ দিছো আপোনালোকে দুটা ডাউনলোড কৰি দুখন তিনিখনকে কপি আনি এই দুদিনৰ ভিতৰত ফিল আপ কৰি অকনমান এটা প্ৰেক্টিস কৰি লওক আৰু যিসকলে এক্সাম দিব বা বহুতে অলৰেডি কৰিছে ঠিক আছে এটো আপোনালোকে আনি প্ৰিন্ট আউট এটা আনি আপোনালোকে এটো ফিল আপ কৰি লওক তাৰ পিছত আপোনালোকে যেতিয়া পৰীক্ষাত বহিব কনফিডেন্সটো নেক্সট লেভেল হ'ব ওকে আৰু সকলোকে শুভেচ্ছা থাকিল আপোনালোকে নিজৰ পিতৃ-মাতৃৰ সপোন পূৰণ কৰক আৰু পৰীক্ষা ভালকে দিয়ক যিগৰাকী বা যিজন ভগৱানকে আপুনি মানে তেওঁৰ চৰণত প্ৰাৰ্থনা কৰি যাওক নিজৰ মা দেউতাৰ আশীৰ্বাদ লওক ডেফিনেটলি আপোনালোকৰ পৰীক্ষা ভাল হ'ব আৰু ষ্টাডি মেটেৰিয়েল আমি ঢেৰ প্ৰভাইড কৰিছো গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে আমি প্লেলিষ্ট পৰ্যন্ত বনাই দিছো আৰু নেক্সট যদি কিবা ইনফৰমেশন থাকে টপিক ওয়াইজ যদি কিবা থাকে আমি ভিডিও দি আছো এই কেদিনত আপোনালোকে চেনেলটো চাইব আৰু সাবস্ক্ৰাইব কৰিব ঠিক আছে ওকে আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনালো আৰু ভিডিওৰ তলতে এডমিট কাৰ্ডৰ গোটেইখিনি ডিটেইলছ আমি দি দিছো হেতু ভিডিও আপোনালোকে চাব ভিডিওটোত আজি ইমানেই আছিল ধন্যবাদ জয় অসম